চাবুৱাৰ নাদুৱাত 13 বছৰ অনূৰ্ধ্ব ফুটবল প্ৰতিযোগিতা আৰম্ভ। চাবুৱাৰ বিধায়ক পুনাখন বৰুৱাই কৰিলে উদ্বোধন। চাবুৱাৰ নাদুৱাত সদৌ নাদুৱা কলাকৃষ্টি সংঘ আৰু নাদুৱা যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত হৈছে 13 বছৰ অনূৰ্ধ্বৰ ফুটবল প্ৰতিযোগিতা। বৃহত্তৰ চাবুৱা অঞ্চলৰ 8টা দলে অংশগ্ৰহণ কৰা এই শিশু ফুটবল প্ৰতিযোগিতাখন উদ্বোধন কৰে চাবুৱাৰ বিধায়ক পুনাকন বৰুৱাই। শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে নাদুৱা গাঁও পঞ্চায়তৰ নৱনিযুক্ত সভাপতি জুৱেল বাগ, ক্ৰীড়া সংগঠক দিলীপ বৰা, বিৰাজ চেতিয়াকে প্ৰমুখ কৰি বহু বিশিষ্ট ব্যক্তি তথা ক্ৰীড়া শুভাকাংক্ষী। উদ্বোধনী খেলখনত নাদুৱা FC দলে ইয়ং ব্লু ক্লাবক 1-0 গলত পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে। শিশুসকলৰ কায়িক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে গ্ৰহণ কৰা এনেধৰণৰ উদ্যোগৰ বাবে সকলো ক্ৰীড়াপ্ৰেমীৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে উদ্যোক্তাসকলে। নমস্কাৰ। সদৌ নাদুৱা কলাকৃষ্টি সমন্বয় সংঘ আৰু নাদুৱা যুৱ সমাজৰ উদ্যোগত 13 বছৰ অনূৰ্ধ্বৰ প্ৰথম বাৰ্ষিক ফুটবল প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ আৰু এই ফুটবল প্ৰতিযোগিতাখনত 8টা দলে অংশগ্ৰহণ কৰিছে। নাদুৱা A, নাদুৱা B, নাদুৱা C ইয়ং ব্লু ক্লাব, সূৰ্যোদয় সংঘ চেতিয়া গাঁও, ৰংচঙী, বালিজান নৰ্থ বালিজান চাহ বাগিচা আৰু তিয়ঁজলীয়া, এই 8টা দলে অংশগ্ৰহণ কৰিব। আজি প্ৰথম দিনাৰ খেল। আজি 2খন খেল অনুষ্ঠিত হৈছে ইয়ং ব্লু ক্লাব আৰু নাদুৱা বিৰ মাজত, আৰু খন্তেক সময়ৰ পিছত নাদুৱা A আৰু নাদুৱা Cৰ মাজত অনুষ্ঠিত হ'ব। আৰু আমি এই খেলখনে শুভোদ্বোধনৰ কাৰণে মাননীয় চাবুৱা সমষ্টিৰ বিধায়ক সন্মানী পুনাকন বৰুৱাদেৱক নিমন্ত্ৰণ জনাইছোঁ। তেখেত ইতিমধ্যে আহি আমাৰ খেলখন শুভোদ্বোধন কৰি গৈছে। আৰু বিশিষ্ট ক্ৰীড়া সংগঠক দিলীপ বৰা ডাঙৰীয়া, ডিব্ৰুগড় জিলাৰ ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতি বিৰাজ চেতিয়া ডাঙৰীয়াকে প্ৰমুখ কৰি, প্ৰশিক্ষক দেৱকান্ত গগৈ, ব্ৰজেন বৰুৱাকে আমি প্ৰমুখ কৰি আমাৰ লগত খেলুৱৈ সহযোগিতা আগবঢ়াইছে। সকলোকে আমি এই চেগতে সদৌ নাদুৱা কলাকৃষ্টি সমন্বয় সংঘ আৰু নাদুৱা যুৱ সমাজৰ তৰফৰ পৰা আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যিসকলে সহযোগিতা আগবঢ়াইছে আমাক খেলখনৰ প্ৰতি, কণ কণ ছাত্ৰ ছাত্ৰীসকলক আমি যি একমহীয়া প্ৰশিক্ষণ দি এটা ফুটবল খেলৰ প্ৰশিক্ষণ দিয়া ব্যৱস্থা কৰিছিলোঁ, আৰু তাৰ অংশ হিচাপে আজি তাৰিখৰ পৰা 21 তাৰিখৰ পৰা আমি এখন নকআউট পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। আৰু এই ফুটবল প্ৰতিযোগিতা আজি প্ৰথম দিনা খেল অনুষ্ঠিত হৈছে। গতিকে আমি সকলোকে আদৰণি জনাইছোঁ, আৰু যিসকল ব্যক্তিয়ে আমাক আৰ্থিকভাৱে কায়িকভাৱে সহযোগিতা আগবঢ়ালে সকলোকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি? সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে তেনেহ'লে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ। থলুৱা শাক পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিজা ফাৰ্মৰ থলুৱা হাঁহ, কুকুৰা, গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা। যোগাযোগ 9707481939। চাবুৱাবাসীৰ বাবে সুখবৰ। চাবুৱা CB ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ। আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি? তেনেহ'লে এতিয়া আৰু চিন্তা নাই। আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা CB ট্ৰেডাৰ্ছে। এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে অতি কম খৰচত CB ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ, চেনিটাৰী ফিটিং, PVC ফিটিং, ৱাল পেইণ্টিং, টাইলছ, গ্ৰেনাইট বেচিন ইত্যাদি। ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে, আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা CB ট্ৰেডাৰ্ছ। আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰ। ৰোগীসকলৰ বাবে ভাল খবৰ। চাবুৱা চেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা।
চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে, চিটি স্কেন, আল্ট্ৰাছাউণ্ড, অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয়। লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব। স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমাদেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্তৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822 455 808 নম্বৰত।